দীনেশ দাস অসমৰ চলচ্চিত্ৰ আৰু নাট্য জগতৰ এজন অতি পৰিচিত আৰু প্ৰতিষ্ঠিত অভিনেতা। তেওঁ বিশেষকৈ খলনায়কৰ শক্তিশালী চৰিত্ৰত কৰা অভিনৱ অভিনয়ৰ বাবে দৰ্শকৰ মাজত জনপ্ৰিয়। তেওঁ কেৱল এজন অভিনেতা নহয়, লগতে এজন লেখক আৰু সমাজকৰ্মী হিচাপেও পৰিচিত। 1941 চনৰ 5 অক্টোবৰত দীনেশ দাসৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কেশৱ দাস আৰু মাতৃৰ নাম আইকন বালা দাস। পিতৃ এজন আৰক্ষী বিষয়া আছিল। দীনেশ দাসৰ পত্নীৰ নাম ডালিমী দাস আৰু তেওঁলোকৰ দুটা সন্তান আছে। পিতৃৰ বদলি হোৱা চাকৰিৰ বাবে তেওঁৰ শিক্ষা জীৱন অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল। 1947 চনত নগাঁৱৰ মাদ্ৰাছাত তেওঁ শিক্ষা আৰম্ভ কৰে। 1959 চনত নগাঁও হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি তেওঁ নগাঁও কলেজৰ পৰা IA আৰু 1964 চনত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। অভিনয় জগতলৈ অহাৰ পূৰ্বে তেওঁ 1967 চনত এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰিছিল। পৰৱৰ্তী সময়ত 1975 চনত তেওঁ নেশ্যনেল টেক্সটাইল কৰ্পোৰেশ্যনত মেনেজাৰ হিচাপে যোগদান কৰে আৰু 1995 চনত চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে। 1952 চনত পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাত পিয়লি ফুকন নাটকত এটা সৰু চৰিত্ৰৰে তেওঁৰ অভিনয় যাত্ৰা আৰম্ভ হয়। একলব্য, শোণিত কুঁৱৰী আদি নাটকত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰিছে। 1968 চনত আব্দুল মজিদ পৰিচালিত মৰম তৃষ্ণা ছবিৰ জৰিয়তে তেওঁ ছবি জগতত খোজ পেলায়। ইয়াৰ উপৰিও তেওঁ 70 আৰু 80ৰ দশকৰ মানৱ আৰু দানৱ, শেষ বিচাৰ, উত্তৰণ, সেন্দুৰ, জীৱন সুৰভি, সুৰুজ আৰু প্ৰতিদানৰ দৰে বহুকেইখন ছবিত অভিনয় কৰিছিল। 90ৰ দশক আৰু তাৰ পাছৰ সময়ছোৱাতো তেওঁ অভিশপ্ত প্ৰেম, কুশল, নায়ক, ককাদেউতাৰ ঘৰ জোৱাই, জোনাকী মন, চোৰেণ চোৰৰ পুতেক, বান্ধোন আৰু মহাপুৰুষ আদি চলচ্চিত্ৰৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতলৈ অৱদান আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক প্ৰদান কৰা সন্মান আৰু বঁটাসমূহ হৈছে: অসম চৰকাৰৰ শিল্পী পেঞ্চন, জ্যোতিৰূপাৰ বিশেষ সন্মান, নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা, 2022 বৰ্ষৰ ভৱেন বৰুৱা বঁটা। দীনেশ দাস কেৱল এজন অভিনেতাই নহয়, তেওঁ অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ। নিজৰ বলিষ্ঠ অভিনয়েৰে তেওঁ যি এক স্বকীয় শৈলী গঢ়ি তুলিছে, সি নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।